ৰাজ্যত এতিয়া বান বিভীষিকা পানী কিছু কমিলেও অপৰিৱৰ্তিত মানুহৰ দুখ দুৰ্দশা কেৱল বানপানীৰ বাতৰি সম্প্ৰচাৰ কৰাতেই ব্যস্ত নাথাকি আপোনাৰ আপোন চেনেল এনবি নিউজে সামাজিক দায়বদ্ধতাৰে কৰি গৈছে কিছু কাম বানত দুৰ্গতসকলক সাধ্যানুসৰি সহায় কৰাৰ চেষ্টা কৰিছে এনবি নিউজৰ সিএমডি নৃপেন দাসৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত বানাক্ৰান্ত খাদ্য সামগ্ৰী প্ৰদান কৰা হৈছে বৃহস্পতিবাৰে নগাঁৱৰ কামপুৰ আৰু শুকুৰবাৰে যোৰহাটৰ জাজিমুখৰ লগতে মৰিগাঁৱৰ মায়ঙত ৫ শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰা হৈছিল শনিবাৰেও অব্যাহত থাকে এনবি নিউজৰ এই ধাৰা আজি দৰঙৰ কেইবাটাও স্থানত বান সাহায্য প্ৰদান কৰে এনবি নিউজৰ সাংবাদিক আৰু সংবাদকৰ্মীৰ এটা দলে দৰঙৰ পুনিয়া গেৰিমাৰী খদৌমাৰা আদি অঞ্চলত শতাধিক বানাক্ৰান্ত পৰিয়ালক সাহায্য সামগ্ৰী প্ৰদান কৰা হয় এনবি নিউজৰ এই উদ্যোগক বানাক্ৰান্তই প্ৰশংসা কৰাৰ লগতে আশীৰ্বাদো দিয়ে এনবি নিউজৰ সিএমডি নৃপেন দাসক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন দৰঙৰ বানাক্ৰান্তৰ চলিত বানত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে দৰঙৰ বহু অঞ্চলত বহু লোকৰ ঘৰদুৱাৰ এতিয়াও পানীৰ কবলত বহু ঠাইত পানী শুকাইছে যদিও এতিয়াও আশ্ৰয় শিবিৰতে আছে বানাক্ৰান্ত কিয়নো বানৰ পাছত বোকা বালিৰে ভৰি পৰিছে ঘৰবাৰী যাৰ বাবে এতিয়াও আপোন ঘৰখনলৈ যাব পৰা নাই তেওঁলোক এনে অৱস্থাত চৰকাৰ প্ৰশাসনৰ পৰা পৰ্যাপ্ত সহায়ৰ আশা কৰিছে বানাক্ৰান্তই অতিকে দুখৰ মানে আৰু এটা হেৰি মুহূৰ্ত এইটো আমাৰ কাৰণে হৃদয়ত কষ্ট পোৱা মুহূৰ্ত এইটো এটা সমগ্ৰ অসমখনেই বানৰ যি বানপীড়িত হৈছে তাৰ কাৰণে অসম লাইভ 24 আৰু এনবি নিউজৰ ফালৰ পৰা যি সামাজিক দায়বদ্ধতা সেই সামাজিক দায়বদ্ধতাৰ যি আমাৰ নিধি আছে নিধিৰ ফালৰ পৰা আমি বানপীড়িত ৰাইজৰ ওচৰত গৈ এষাৰি মৰমৰ মাত সহায়ৰ হাত আগবঢ়াবলৈ আমি চেষ্টা কৰিছোঁ আমাৰ এনবি নিউজ আৰু অসম লাইভ 24 বিভিন্ন অঞ্চলত বান সাহায্য আগবঢ়াই থকা হৈছে আজি দৰং জিলাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চললৈ আমাৰ সাংবাদিকৰ দল যাব তেওঁলোকে তাত সাহায্য আগবঢ়াব আমি আশা কৰোঁ আমাৰ এই আমি আগবঢ়া সাহায্য বানাক্ৰান্তসকলৰ হয়তো বানাক্ৰান্তসকলে আদৰি ল'ব আৰু ইয়াৰ জৰিয়তে আমি আশা কৰোঁ আমি ভৱিষ্যতেও যাতে আমাৰ এই সংবাদ গোষ্ঠীৰ তৰফৰ পৰা অধিক সামাজিক দায়বদ্ধতাৰ কাম আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে ৰাইজৰ পৰা বিচাৰিছোঁ আশীৰ্বাদ আৰু সহযোগিতা চৰকাৰৰ ফালৰ পৰা এতিয়া আমি একো সুবিধা বিচাৰি নাপাওঁৱে একোৱে নাই আমাৰ গোটাই ঘৰখন চেজ হৈ গ'ল আৰু এতিয়া কি কৰিম ধান চান চব শেষ এতিয়া থাকবা লাগে হেৰি নাই ইদিনাখন চলিটো ৰাতি কাৰণতে আমি এই বেলেগৰ ঘৰত আছোঁ চাই পানী বহুত অন্তৰ হ'ল ৰাতি অন্তৰ হৈ গৈছোঁ টকা পইচা জমাই এটা সম্পদ কিনিছিলে আপোনালোকে হয় আপুনি নিজৰ ঘৰখন বনাইছিলে হয় এখন ঘৰ চেছ হয় চব শেষ হৈ গ'ল কোনো অহা নাই কোনো অহা নাই আৰু প্ৰশাসনৰ মানুহ চৰকাৰৰ মানুহ কোনো অহা নাই সেইবিলাক মানে গোটেই সম্পদখিনি চেছ আপোনালোকৰ হয় চব শেষ হৈ গৈছে নৃপেন দাস ডাঙৰীয়াক ধন্যবাদ দিছোঁ আমাৰ একবুক পানীত পৰি আহি তেওঁলোকে আজি আমাক সহায় কৰিছে সেইটো কাৰণে আমি ধন্যবাদ দিছোঁ তেওঁলোকক হয় আমি ধন্যবাদ জনাইছোঁ বিশেষকৈ আপোনালোকৰ এনবি নিউজৰ পৰা যিখিনি আমি সহায় পালোঁ একবুকু পানীত পৰি আমি যিখিনি কষ্ট খাই আছিলোঁ যথেষ্টখিনি সহায় পাইছোঁ আপোনালোকৰ পৰা ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ এইটো আচলতে এই শলাগ ল'বলগীয়া প্ৰচেষ্টাক আমাৰ এনবি নিউজৰ 3 দিন পূৰ্বে মই প্ৰায় এককাল পানীত এই অঞ্চললৈ আহিছিলোঁ মৰণক শৰণ দি আচলতে এককাল পানীত খোজকাঢ়ি এই পানীত এই স্থানত উপস্থিত হৈছিল আৰু যি ৰাইজৰ যি দুখ দুৰ্দশা আচলতে দাঙি ধৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰপিছতে যি এই লোকসকলৰ অৱস্থা দেখি আচলতে দুখ লাগিছিল কিছু পৰিমাণে হ'লেও আৰু যিহেতু আমাৰ এনবি নিউজৰ তৰফৰ পৰা বান সাহায্যৰ প্ৰচেষ্টা লোৱা হৈছিল আৰু মই অফিচৰ লগত যোগাযোগ কৰিছিলোঁ এই সংক্ৰান্তত আৰু মই এটা ধন্যবাদ দিব লাগিব আমাৰ যি এডিটৰ ইন চিফ অতনু ভূঞা ডাঙৰীয়া আৰু লগতে আমাৰ সিএমডি নৃপেন দাস ডাঙৰীয়াক তেওঁলোকে এই মোৰ এটা ফোন কলতে আচলতে তেওঁলোকে সঁহাৰি জনাই এই অঞ্চললৈ আজি আহিলে প্ৰথমতে আমি আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু যিহেতু আমি বানপীড়িত মানুহ আৰু আমাৰ এই নদীদ্বীপ সাঁতি খোৱা গাঁওখন হ'ল নদীদ্বীপ মাজুলীৰ দৰে আমাৰ এখন গাঁও এইখন একেবাৰে পানী উঠা বানপানী হেৰি আৰু সকলোৱে খেতি কৰি ভাত খাই আহিছিলে কিন্তু এইবাৰ পানীয়ে যিখিনি আমাৰ অপকাৰ কৰিছে যিখিনি খেতি বাতি আমাৰ নষ্ট কৰিছে আৰু মানে আমি আৰু কুলে বাচি নৰা হৈ গৈছে আমাৰ এই দিনটোত মোৰ ঘৰত পানী উঠি ঘৰদুৱাৰ গোটাই ভাঙিছে আপোনালোকে দেখা পাবি কিন্তু আমি এতিয়াও আজি বাহিৰা বাৰান্দাত পৰি আমি ভাত খাই আছোঁ গৰু গাই আমাৰ শিবিৰত পৰি আছে
গতিকে আমাৰ নৌকা নাই, নৌকা বিচাৰি চলিকেইটাই ঘাঁহ কাটি কাটি আনিছে। এটা চলি সৰু চলি আছে, কেঁচুৱা আছে কাৰণে সি ঘৰত আছে। বানপানীত আমি ইয়াতে আছোঁ মহৰ্ষি বিদ্যালয়ত গেৰিমাৰী বাসিন্দাৰ। তাৰ পৰা কি আমি বহুত সহায় পাইছোঁ। আজি 5 দিন হ'ল আহিব বানপানীৰ কাৰণে এতিয়াও যাব পৰা নাই, পানী শুকোৱা নাই। এতিয়া আমাৰ আপোনাৰ যাব দি আছে, কৈছে কি আমি আৰু ৰিলিফ নেদো। এতিয়া MBP কিবা অলপ সাহাৰ্য দিছে, সেইখিনিকে বহুত ধন্যবাদ দিছোঁ। দি পেলাই কি কৈছোঁ আমি। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।